নমস্কাৰ বন্ধুসকল, আজি উপস্থিত হৈছোঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ভিডিঅ' লৈ। আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দলে যি ধৰণৰ প্ৰদৰ্শন দাঙি ধৰিছে, ইয়াৰ পৰাই বাধ্য হৈ ভিডিঅ' বনাব লগা হৈছে, কিয়নো মেচখনত প্ৰথমতে ভাৰতীয় মহিলা ক্ৰিকেট দলে বেটিং কৰি 435 ৰানৰ বিশাল পাহাৰ সদৃশ ৰান গঢ়ি তুলিছিল আৰু এয়া ভাৰতীয় পুৰুষ দল বা মহিলা উভয়ে মিলি এয়া ভাৰতীয় দলৰ সৰ্বোচ্চ এদিনীয়া স্ক'ৰ আছিলে। মেচখনৰ কথা বিৱৰি ক'ব গ'লে স্মৃতি মন্ধনাই শতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়। স্মৃতি মন্ধনাই 135 ৰানৰ এটা তুফানী ইনিংছ উপহাৰ দিছিলে। প্ৰথমতেই এফালৰ পৰা প্ৰতীক ৰাৱালে কেৱল মাত্ৰ ষ্ট্ৰাইক ৰোটেট কৰি আছিল আৰু তেনে সময়তে স্মৃতি মন্ধনাই যি ধৰণৰ প্ৰদৰ্শন কৰিছিল সেয়া আউটষ্টেণ্ডিং নক আছিলে আৰু স্মৃতি মন্ধনাই দেখুৱাই দিলে যে কেপ্টেইন হিচাপে কি ধৰণে লিডাৰশ্বিপ ইনিংছ খেলিব লাগে আৰু কেপ্টেইনে যদি দলৰ দায়িত্বভাৰ লিডাৰ হিচাপে গ্ৰহণ কৰি লয়, তেনেহ'লে বাকী খেলুৱৈসকলৰ মনোবল আৰু ওপৰত থাকে আৰু বাকী খেলুৱৈসকলৰ মাজতো ইনস্পায়াৰ জাগি উঠে যে ভাল প্ৰদৰ্শন কৰিবৰ কাৰণে। আৰু এই মেচখনত সেয়াই হৈছিলে। স্মৃতি মন্ধনাই মেচখনত বহুকেইখন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় আজিৰ ইনিংছৰ জৰিয়তে। স্মৃতি মন্ধনাই ফাৰ্ষ্ট এছিয়ান বেটাৰ হিচাপে পৰিগণিত হয় যে এদিনীয়া ক্ৰিকেটত বা ওমেন্স এদিনীয়া ক্ৰিকেটত 10টাকৈ শতকীয় ইনিংছ খেলিলে আৰু 4th মষ্ট ODI চেঞ্চুৰী কৰিবলৈও সক্ষম হয়। এদিনীয়া ওমেন্স এদিনীয়া ক্ৰিকেটত চাব গ'লে স্মৃতি মন্ধনাই 4ৰ্থ স্থানত আছে আৰু ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন যিয়ে নেকি 10টাকৈ এদিনীয়া শতক কৰিবলৈ সক্ষম হৈছে আৰু জইণ্ট মষ্ট 6 অফ ইণ্ডিয়ান ওমেন্স। আৰু ইণ্ডিয়ান ওমেন্স ক্ৰিকেটত স্মৃতি মন্ধনাই আজি 6 কোবাই সৰ্বাধিক 6 কোবোৱা ভাৰতীয় বেটাৰ হিচাপে পৰিগণিত হয়। ফাৰ্ষ্টেষ্ট ইণ্ডিয়ান ওমেন্স ODI শতক কৰিবলৈ সক্ষম হয় আৰু কেৱল মাত্ৰ 70টা বলৰ ভিতৰতেই এই ৰেকৰ্ড নিজৰ নামত কৰি লয়। স্মৃতি মন্ধনাৰ লগত প্ৰতীক ৰাৱালৰো প্ৰশংসা কৰিব লাগিব, কিয়নো অপেনাৰ বেটছমেন শেফালী বৰ্মাই বিগত 2টা বছৰত ওপৰ-জুপুৰি ব্যৰ্থ হৈ আছিল আৰু নিৰ্বাচন মণ্ডলী বা টিম মেনেজমেণ্টে শেফালী বৰ্মাৰ স্থানত প্ৰতীক ৰাৱালক দলত স্থান দি যি এটা সাহস দেখুৱাইছিল আৰু টিম মেনেজমেণ্টৰ সেই বিশ্বাসৰ ওপৰত থিয় হৈ প্ৰতীক ৰাৱালে আজি কেৰিয়াৰৰ প্ৰথম শতকীয় ইনিংছ খেলিবলৈ সক্ষম হয় আৰু 154 ৰানৰ এটা বিশাল ইনিংছ খেলি প্ৰতীক ৰাৱালে ভাৰতীয় অপেনিং যুটিত স্মৃতি মন্ধনাৰ লগত যে এজন ভাল সহযোগ আগবঢ়োৱা খেলুৱৈৰ প্ৰয়োজন আছিল, কিজানি সেই খোজত প্ৰতীক ৰাৱালে নিৰ্বাচন কমিটি বা টিম মেনেজমেণ্টৰ মূৰৰ সেই কামৰণি এই ইনিংছৰ জৰিয়তে নোহোৱা কৰি দিব পাৰিব। মেচখনৰ কথা ক'ব গ'লে ভাৰতীয় দলে 435 ৰান কৰাৰ বিপৰীতে আয়াৰলেণ্ডক 130 ৰানৰ ভিতৰতেই অল আউট কৰি দিছিলে আৰু মেচখনত 304 ৰানৰ বিশাল জয়লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু ভাৰতীয় ওমেন্স ক্ৰিকেটৰ এয়া সৰ্ববৃহৎ জয় আছিলে। আৰু ভাৰতীয় বলিং বিভাগৰ কথা ক'ব গ'লে দীপ্তি শৰ্মাই 3টাকৈ উইকেট লৈছিল আৰু তাৰ বিপৰীতেও বাকী বলাৰসকলেও সহযোগ আগবঢ়াইছিল, যাৰ কাৰণে আয়াৰলেণ্ডে কম সময়তে ইনিংছ সামৰি বৃহৎ ব্যৱধানত পৰাজয় বৰণ কৰিছিলে। আজি ওমেন্স দলৰ এই প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি লৈছে আৰু ভাৰতীয় দলে 3খনীয়া এদিনীয়া ছিৰিজ 3-0 ব্যৱধানত আয়াৰলেণ্ডক পৰাস্ত কৰি শৃংখলা জয়লাভ কৰিলে। বন্ধুসকল, আজিলৈ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ কিছু তথ্য এয়াই আছিলে। ধন্যবাদ।